नमस्कार सर्वेदসকল राज्यत प्रतिकूल बतৰৰ प्रति लक्ष्य राखी अर्थात रेमालत तांडवर प्रति लक्ष्य राखी राज्य सरकारे 28 मे और 29 मे तारिखे क्लोज डाउन अर्थात बंद घोषणा करिছে আৰু এই 28 मे और 29 मे तारिखे সকলো सरकारी बेसरकारी विद्यालय अनुष्ठान प्रतिष्ठान आदि बंद থাকিব। केवल सेमिस्टार और कम्पार्टमेंटालर परीक्षाসমূह पूर्वर निर्धारित সময়মতেই অনুষ্ঠিত হ'ব। হয় सर्वेदসকল এয়া চাওক অসম চৰকাৰৰ তৰফৰ পৰা এই পত্ৰখনৰ জৰিয়তে জনাইছে যে ৰেমালত তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থাৎ অনবৰত বৰষুণ আৰু দুমহৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে 28 মে আৰু 29 মে তাৰিখে ক্লোজ ডাউন অৰ্থাৎ বন্ধ ঘোষণা কৰিছে। অৰ্থাৎ 28 মে আৰু 29 মে তাৰিখে সকলো ধৰণৰ চৰকাৰী বেসৰকাৰী বিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান আদি বন্ধ থাকিব। কিন্তু যদি সেমিস্টার বা কম্পার্টমেন্টাল পরীক্ষা থাকে তেন্তে সেই পরীক্ষাসমূহ পূর্ব নির্ধারিত সময়মতেই অনুষ্ঠিত হ'ব অর্থাৎ পরীক্ষাসমূহ বাতিল করা নহয়। হয় सर्वेदসকল উক্ত নির্দেশনাখন যদিও আমার করিমগঞ্জ আৰু কাছাৰ জিলায় প্রকাশ কৰিছে তথাপিতো আশা কৰা হৈছে যে আজি ৰাতিৰ ভিতৰতে ৰাজ্যৰ প্ৰতিখন জিলাতে এনে নিৰ্দেশনা প্ৰকাশ পাব অর্থাৎ অহাকালি ক্লোজ ডাউন ঘোষণা কৰিব। গতিকে सर्वेदসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা सर्वेदসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।